যিসকল লোকৰ নাকৰ পৰা হঠাতে তেজ ওলায় বা ইয়াক এৱা ভঙা বুলি কয়, সেইসকল লোকে এই বন দৰৱজোপা ভালকৈ চাই লওক আৰু চিনি লওক। ইয়াক কেনেকৈ প্ৰয়োগ কৰিব লাগে সেই বিষয়ে এই ভিডিঅ'টোত জানি লওক। ইয়াৰ নাম হৈছে শিঙা। স্থানভেদে ইয়াৰ বিভিন্ন ধৰণৰ নাম থাকিব পাৰে, সেয়া আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু ইয়াৰ নাম প্ৰকৃততে শিঙা। শিঙা বন বুলিও কয়। ইয়াত যিহেতু এনেকৈ মাটিতে চেপেটাকৈ হয় আৰু সময় অনুসৰি এতিয়া এই বনজোপা য'তে ত'তে আপোনালোকে দেখিবলৈ পাব। পথাৰত হওক বা চোতালত হওক ই য'তে ত'তে ওলায়। আৰু ইয়াৰ এইবিলাক ফুলবিলাক চাব দীঘল দীঘলকৈ হয়, যেনেকৈ চব গুটিৰ দৰে এই ফুলবিলাক চাব। এয়া চাওক, ফুলবিলাক এনেকৈ দীঘল দীঘল হয়। আৰু আপোনালোকে নিশ্চয় দেখিছেই এই বনজোপা য'তে ত'তে উপলব্ধ হৈ থাকে। অসমৰ বিভিন্ন ধৰণৰ প্ৰান্তে প্ৰান্তে এইবিলাক উপলব্ধ বন দৰৱ। আৰু কিন্তু ইয়াৰ মহৌষধি, ইয়াৰ গুণৰ বিষয়ে জানিলে মানে আপোনালোকে আচৰিত হ'ব। এয়া এটা বহুত ভাল কামত উপলব্ধ হয়, প্ৰয়োগ হয়। সেয়া হৈছে যেতিয়া নাকৰ পৰা তেজ ওলায় হঠাতে, তেতিয়া এই বনজোপা কেনেকৈ লগাব লাগে সেই বিষয়ে এই ভিডিঅ'টোত বুজাই কৈছোঁ। বহুতো বন্ধু বান্ধৱে কৈ আছিল যে কমেণ্টত এৱা ভঙাৰ বনৌষধিৰ বিষয়ে ভিডিঅ' দিবচোন বুলি। গতিকে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমে আপোনালোকে এনেকৈ এখিলা এখিলাকৈ এই বন দৰৱটো উঠাই লওক। এখিলা এখিলাকৈ এই পাতবিলাক ছিঙি লওক। ইয়াক কুমলীয়া বুঢ়া বুলি ক'বলৈ নাই, যিকোনো পাত আপোনালোকে উঠাই লওক আৰু যিকোনো এটা পাত্ৰত ধুনীয়াকৈ ৰাখি লওক। তাৰপিছত আপোনালোকে এই বন দৰৱখিনি, এই পাতখিনি ভালকৈ ধুই ল'ব, পৰিষ্কাৰকৈ ধুই ল'ব, যিহেতু নাকত দিব লাগিছে। তাৰপিছত আপোনালোকে এনেকৈ খুন্দিবৰ কাৰণে এটা যতন ব্যৱহাৰ কৰি ল'ব। আৰু এতিয়া এই পাতখিনি ইয়াত দি দিয়ক। ইয়াত গোটেই পাতখিনি এখন এখনকৈ ইয়াত দি ল'ব ধুনীয়াকৈ। এয়া চাওক, এনেকৈ আপোনালোকে দি ল'ব। আৰু বন্ধুসকল, মই এইখিনি খুন্দিম এতিয়া। খুন্দাৰ পিছত আপোনালোকক দেখুৱাম। আপোনালোকে যিমান পাৰে সিমান মিহিকৈ খুন্দিব, যিহেতু যিমান খুন্দিব সিমানেই ইয়াৰ পৰা ৰস ওলাব। খুন্দি থাকোঁতেই আপোনালোকে গম পাব যে ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলায়, মানে বহুত ভাল লাগে সেই গোন্ধটো লৈ। এয়া চাওক বন্ধুসকল, দৰৱখিনি খুন্দা হৈ গ'ল। এয়া আপোনালোকে দেখিব পাইছে। তাৰপিছত যিকোনো এটা পাত্ৰ ল'ব আপোনালোকে এনেকৈ। আৰু পাত্ৰটো লোৱাৰ আগতে আপোনালোকে চেকিবৰ কাৰণে এখন কাপোৰ ব্যৱহাৰ কৰিব। চাকনিৰে নেচেকিব, যিহেতু চাকনিয়ে চেকিলেও তাত মানে কিছুমান বস্তু থাকি যায়। সেয়েহে এখন এনেকৈ বগা কাপোৰ ল'ব, ডাঠ কাপোৰ ল'ব, যাতে অকণমানো কিবা পাৰ হৈ নাযায়, কেৱল ৰসখিনি পাৰ হৈ যায়। এনেকৈ এখন বগা কাপোৰ লৈ ল'ব আৰু এই দৰৱখিনি ইয়াতে এনেকৈ ঢালি দিব। এনেকৈ ঢালি দি ইয়াক জোৰে আপোনালোকে চেপি দিব, তেতিয়া ইয়াৰ পৰা ৰসখিনি ওলাই যাব। চাকনিৰে চেকিলে ইয়াৰ কিছুমান পাত তাত সোমাই যাব, সেইকাৰণে পাৰ হৈ যাব। সেইকাৰণেহে এনেকৈ কাপোৰে চেকিলে ভাল হয়। সেয়েহে যিকোনো এখন কাপোৰ ল'ব। তাৰপিছত আপোনালোকে কিবা এটা পাত্ৰ লৈ দৰৱখিনি এনেকৈ চেপি দিব। যিমান পাৰে চেপি দিব আৰু ৰসখিনি ওলাব দিব। এয়া চাওক, চেপি দিছোঁ, ৰসখিনি ওলাইছে। এনেকৈ ৰসখিনি ওলাব দিব। এয়া চাওক, দৰৱখিনি ৰেডি হৈ গৈছে। আৰু এই দৰৱখিনি আপোনালোকে আঙুলিৰ মূৰত এনেকৈ লগাই লৈ আপোনালোকে নাকত টোপাল টোপালকৈ দিব। 4 টোপাল, 5 টোপালকৈ, 6 টোপালকৈ এনেকৈ দিব। আৰু নাকেৰে উজাৰিব, এনেকৈ শুহি দিব। অৰ্থাৎ আপুনি শুই ল'ব। তাৰপিছত নাকত এনেকৈ আঙুলিৰে লগাই লৈ আপোনালোকে নাকটোৱে উজাৰিব। বৰ জোৰে জোৰে উজাৰিব নালাগে, লাহে লাহে উজাৰিব। আৰু এনেকৈ দুইটা নাকতে দি বা তেজ ওলোৱা নাকটোৰ বাটত দি আপোনালোকে লাহে লাহে নাকেদি উজাৰি পিনে আপোনালোকে শুই থাকিব। এয়া। আৰু এনেকৈ কৰিলে আপোনালোকৰ নাকৰ পৰা তেজ ওলোৱা বন্ধ হ'ব ল'ব। আৰু এই বন গছজোপাৰ নাম হৈছে শিঙা বন, অৰ্থাৎ শিঙা বন দৰৱ বুলিও কয়। যদিহে আপোনালোকে বেলেগ নামত কয় তেতিয়াহ'লে কমেণ্টত জনাবচোন। বন্ধুসকল, ভিডিঅ'টো যদিহে ভাল লাগিল আপুনি শ্বেয়াৰ কৰি দিয়ে যেন, যাতে আনৰো উপকাৰ হয়। ধন্যবাদ।